শংকৰদেৱ শিশু নিকেতন বৰদলনিৰ আচাৰ্যক অনলাইন প্ৰশিক্ষণ কৰ্মশালা ধেমাজি জিলাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে শংকৰদেৱ শিশু নিকেতন বৰদলনি শ্ৰেণীকোঠাত মুখামুখি পাঠদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ সমান্তৰালভাৱে অনলাইন শিক্ষাদানৰ ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই উদ্দেশ্য আগত ৰাখি আজি নিকেতন বৰদলনিৰ আচাৰ্যসকলে আজিৰে পৰা অনলাইন প্ৰশিক্ষণ কৰ্মশালাত বহে প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তি শিশু শিক্ষা সমিতি অসমৰ ক্ষেত্ৰ প্ৰশিক্ষণ প্ৰমুখ ধৰ্মদেৱ ব্ৰহ্মচাৰীয়ে উল্লেখ্য যে অহা বছৰৰ পৰা শংকৰদেৱ শিশু নিকেতন বৰদলনিত অনলাইন পাঠদানৰ ব্যৱস্থা হ'ব বুলি প্ৰধান শিক্ষকে জানিবলৈ দিয়ে আৰু সেই ভিডিঅটো শ্ৰেণীকোঠাত আপুনি দিব পাৰিব তো আপুনি যদি চাই মোৰ নামটো অসমীয়াতে লিখি ইউটিউবত এবাৰ মাৰি চাওক সবৰ হাতত মোবাইল আছে তো অসমীয়াতে এবাৰ মাৰকচোন মোৰ নামটো তাতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি কি কয় সৰু কেঁচুৱা সেইটো মাইকটো চুই দিয়ে চুপ মুখে এনে ক'ব মানে ওলাই গ'লি মই আমি লৈ যাব শ্ৰেণীকোঠালৈ যেতিয়া এনেকুৱা ভিজুৱেল এফেক্ট থকা ক্লাছ এটা আমি তৈয়াৰী কৰিম ছাত্ৰ এনে কাৰ্টুন চাই ভাল পায় এনে ভিডিঅ' চাই ভাল পায় ঘৰত মোবাইলটো এৰি নিদিয়ে মাকৰ মোবাইলটো তো স্কুলত যেতিয়া এখানে শৈক্ষিক বিষয়ৰ কণ্টেণ্টবিলাক ধন্যবাদ জনাইছোঁ আজি আমি বৰদলনি নিকেতনতে সৌভাগ্যৱান যিহেতু সম্পান্ত শিশু শিক্ষা সমিতি অসমৰ ক্ষেত্ৰীয় প্ৰশিক্ষণ প্ৰমুখ শ্ৰদ্ধা ধৰ্মদেৱ ব্ৰহ্মচাৰী আমাৰ মাজত উপস্থিত আছে আৰু আমি শংকৰদেৱ শিশু নিকেতন বৰদলনিয়ে অহা বছৰ সম্পূৰ্ণ প্লেনিঙত আজি এখন বৈঠক আয়োজন কৰিছিলোঁ আৰু সেই বৈঠকৰ সমল ব্যক্তি হিচাপে উপস্থিত আছে আমাৰ ধৰ্মদেৱ ব্ৰহ্মচাৰী তেখেতে আজি আমাৰ নিকেতনৰ আচাৰ্যসকলক 2020 NEPৰ ওপৰত পাঠদান আৰু সম্পূৰ্ণ ক্লাছ ডিজিটেল ৰূপত কেনেকৈ কৰিব পাৰি তাৰ ওপৰতে প্ৰশিক্ষণ আৰু কৰ্মশালা দুইটাই আগবঢ়ায় আৰু ইয়াৰ পৰা আমি আজি এটা ধাৰণা কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলক যদি সৰ্বাংগীন দিশত বা সৰ্বতো দিশত উন্নয়ন কৰিব পৰা যায় তেতিয়াহে এখন বিদ্যালয় সৰ্বতো প্ৰকাৰে উন্নয়ন সম্ভৱ আৰু তাৰ ওপৰতে বেছ কৰি আমি আজি এই কৰ্মশালাখিনি আয়োজন কৰিছিলোঁ আৰু আমাৰ আচাৰ্যসকলো আজি সৰ্বতো প্ৰকাৰে উপকৃত হৈছে বুলি ধাৰণা কৰিছোঁ আমি পৰিকল্পনা কৰিছোঁ সম্পূৰ্ণ 10টা শ্ৰেণী আমি ডিজিটেল ক্লাছৰুম ব্যৱস্থা কৰা হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ ডিজিটেলি উপলব্ধ এটা ক্লাছৰুম পাব আৰু ডিজিটেলি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ ইয়াতে সমৰ্থবান হ'ব উগামুখৰ পৰা ললিত শইকীয়া ৰিপৰ্ট অসম টুডে আজি আমি স্লাইড কেনেকৈ ক্ৰিয়েট কৰিব অভ্যাস কৰিছোঁ যদি মোবাইলত আপোনাৰ